Hey guys, কি খবৰ আপোনালোকৰ আশা কৰি সকলোৱে ভালে আছে আৰু মোৰো ভাল আজি আপোনালোকৰ ওচৰত এটা ওয়েষ্টাৰ্ণ লুক লৈ আহিছো আৰু এটো এটা গ্ল্যামাৰাস লুক হয় আৰু কেনেকৈ কৰিছো আপোনালোকক বলক দেখো স্কিন প্ৰেপ মই আগতে কৰি লৈছো তাৰ পিছত মই কালাৰ কাৰেকচন কৰিছো কালাৰ কাৰেকচন কৰিবৰ কাৰণে বহুত বেছি একো প্ৰবলেম নাছিলে স্কিনত অকমান ডাৰ্ক সাৰ্কেল অলপ মানে ইমান ভিজিবল নহয় তথাপিতো অলপ কালাৰ কাৰেকচন কৰিব লগা হৈছে স্কিন টোনতকে এটা ডাৰ্ক শেড লৈ পেলাই কালাৰ কাৰেক্ট কৰিছো ফাউন্ডেশনৰ কাৰণে মই লৈছো ফৰএভাৰ 52 প্ৰো আৰ্টিষ্ট ফাউন্ডেশন আৰু ফাউন্ডেশনটো তাই স্কিন টোনতকে এটা শেড লাইট হয় কিন্তু হেতু একো কথা নাই অকমান দেৰি পিছত মানে গোটেই মেকআপ খিনি কমপ্লিট হোৱালৈকে একদম স্কিনত বহি যাব স্কিনৰ কালাৰত আহি যাব তো এটা শেড লাইট হলে একো প্ৰবলেম নাই বহুত বেছি লাইট দিব নালাগে আপোনালোকে মোৰ আগৰ মেকআপৰ ভিডিও বিলাক যদি চোৱা নাই তেতিয়ালে মোৰ চেনেলত গৈ চাব মই আগতেও মানে বহুত কিটা মেকআপৰ মান টিউটোৰিয়েল দি থৈ দিছো যিবিলাক আপোনালোকে ধুনিয়াকে চাই কিছু ঘৰত শিকিব পাৰে প্ৰেক্টিস কৰি শিকিব এটো নহয় যে আপোনালোকে চোৱাৰ লগে লগে পাৰিব যিখিনি চাই গৈ থাকে যিখিনি মই কৈ থাকো সেই হিচাপত আপোনালোকে যদি ঘৰত এখন কপি লয় এটা কলম লয় তাৰ পিছত নোট কৰি কৈ থাকে মই কোৱা কথাখিনি তো তেনেকুৱাকে নোট কৰি আপোনালোকে নিজৰ ওপৰতে যদি প্ৰেক্টিস কৰে এটলিষ্ট নিজে কৰবাত যোৱাৰ কাৰণে আপোনালোকে ধুনিয়াকে ৰেডি হৈ যাব পাৰিব নিজৰ কাৰণে এটলিষ্ট এখিনি মেকআপ শিকি ল'ব পাৰে তো ফাউন্ডেশন লগাৰ পিছত মই এতিয়া হাইলাইটিং কনসিলাৰ লগালো হাইলাইটিং কনসিলাৰ মই সুইস বিউটি লগাইছো খুবেই ধুনিয়া মানে ৰিজনেবল প্ৰাইসত পোৱা এটা কনসিলাৰ হয় আৰু আপোনালোকে এটো মানে ধুনিয়াকে লগাব পাৰে সবে লগাব পাৰে আৰু খুব কম দামত পাই যেতিয়া সবে এফৰ্ড কৰিব পাৰে আৰু ইয়াৰ কামো ভাল হয় মানে ভাল কভাৰেজ দিয়ে তো মই প্ৰায় ইউজ কৰো সুইস বিউটি কনসিলাৰ আৰু আপোনালোকে যদি ডিটেইলছত ৰিভিউ চাব বিচাৰে তে হেতুৰ ভিডিওৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম আপোনালোকে চাব পাৰে ৰিভিউটো তো তাৰ পিছত মই কম্পেক্ট ললো লেকমি এবসলিউটৰ কম্পেক্ট তাৰ পিছত মই সেট কৰি ললো ধুনিয়াকে আৰু এতিয়া আইব্ৰো কৰিছো আইব্ৰোৰ কাৰণে মই এখন চাগে পেকৰ প্যালেট লৈছো তাৰ পৰা ব্ৰাউন কালাৰৰ শেড এটা লৈছো যেটো জেল বেস হয় প্ৰথমতে আউটলাইনটো কৰি লৈছো তাৰ পিছত মই ফিল আপ কৰিছো পাউডাৰটো লৈ পেলাই ব্ৰাউন কালাৰৰ পাউডাৰ আৰু একদম ব্ল্যাক হলে বেয়া দেখিটো সেই কাৰণে মই অকমান ব্ৰাউনিশ কালাৰত ৰাখিলে ভাল পাও তো প্ৰথমতে মই ফাউন্ডেশন লগাওঁতে অকমান আইলিডত লগাইছিলো তাৰ পিছত এতিয়া অকমান কনসিলাৰ লৈ পেলাই আকৌ আইলিডত লগাইছো যাতে আই মেকআপটো কৰিলে আই শ্যাডোটো ফুটি উঠে তাৰ পিছত মই উঠাইছো আই মেকআপৰ কাৰণে এটা একদম লাইট পিংক এজ আ ট্ৰানজিশন শেড হেতু ব্লেন্ড কৰি থাকিম আৰু মই অকমান ফাস্ট ফৰৱাৰ্ড কৰো তাৰ মানে এটো নহয় যে যেতিয়া আপোনালোকে প্ৰেক্টিস কৰিব আপোনালোকেও ফাস্ট ফৰৱাৰ্ড কৰিব আপোনালোকে একদম লাহে লাহে প্ৰেক্টিস কৰিব মই ভিডিওটো দীঘলয় কাৰণেহে অকমান এনেকুৱাকে দেখো নহলে কিছুমান বৰ হৈ যায় ন যে ইমান হেতুকে দেখুৱাই আছে তো ব্লেন্ডিং আপোনালোকে ধুনিয়াকে কৰিব লাগিব তো আইলিডত মই অকমান ব্ল্যাক কালাৰৰ আই শ্যাডো লৈছো লৈ প্লাই হেতু ট্ৰানজিশন শেডটোৰ লগত মাৰ্জ কৰি ব্লেন্ড কৰিছো তাৰ পিছত আকৌ মানে এটা ব্ৰাউন কালাৰ লৈছো ডাৰ্ক ব্ৰাউন হেতু ব্ল্যাকটোৰ ওপৰত লগাইছো কাৰণ কিয় ব্ল্যাকৰ ওপৰত যেতিয়া আপোনালোকে কিবা কালাৰ লগাব হেতু বেছি ফুটি উঠে তাৰ পিছত মই মাজত অকমান শিমাৰ এড কৰিছো লিকুইড শিমাৰ এটো সুইস বিউটিৰ মেটালিক লিকুইড আই শ্যাডো হয় আৰু এক্সাক্ট শেডটো মই পাহৰিছো মই ডেসক্ৰিপচনত দি দিম আপোনালোকে চাই লব আৰু এনেকে মই অকমান কাজল অলপ স্মাচ কৰি দিও বুলি ভাবিছিলো এজ আ লাইনাৰ কিন্তু মানে দেখিছানে ভাঙি গল কাজল পাত তো উপায় নাই এনেকে আমি কাম কৰিব লাগিব মানে কেতিয়াবা হঠাৎ যদি এনেকুৱা ধৰণৰ প্ৰবলেম বিলাক হয় তেতিয়াহলে বেকত ৰাখিব লাগিব মানে বেক অফ দা মাইন্ড যে তেনেকে মিলাব পাৰি তো মই আই শ্যাডো অকমান লৈছো ব্ল্যাক কালাৰৰ আই শ্যাডো তো হেতুকে অকমান স্মাচ কৰি দিছো এনেকুৱা প্ৰায় হয় আৰু মোৰ বুলিয়ে নহয় সাকে বহুতৰে হয় তেনেকুৱা মানে লাগাৰ টাইমত বস্তুবিলাক যে বেয়া হয় তো হেতুৱে আৰু অকমান ব্লেন্ড কৰি দিছো অকমান স্মাচ কৰি দিছো অকমান ডাৰ্ক হলে ভাল লাগিব তাৰ পিছত বিচাৰতে অকমান অলপ ভালকে বিচাৰি চাওতে মই শাৰ্পনাৰডাল পালো তাৰ পিছত মই এডাল অকমান শাৰ্প কৰি ললো এডাল পেকৰ আছিলে পেকৰ কাজল ভাল হয় কাজল পাত তাৰ পিছত অকমান স্মাচ কৰি দিছো আৰু এনেকে মেকআপ কৰি থাকোতে কাৰ বস্তু পৰে কবচোন মোৰটো প্ৰায় পৰে লোৱাৰ লেছ লাইনত মই অকমান ব্ৰাউন কালাৰটো যে দিছিলো হেতু ডাৰ্ক ব্ৰাউনটো লিডত যে লগাইছিলো হেতু লগাই দিছো তাৰ পিছত মাস্কাৰা মই মেবলিনৰ ইউজ কৰিছো এডালো খুব ভাল মাস্কাৰা হয় আৰু ৰিজনেবল প্ৰাইসতে আপোনালোকে পাই যাব তো সব বস্তুৰে মই নামবিলাক দি দিম ডেসক্ৰিপচনত আপোনালোকে ধুনিয়াকে চাই লব ইয়াতে মানে দেখুৱাই কৰিলে অলপ বেছি হৈ যায় বেছি দীঘলীয়া হৈ যায়
তো মই নেদেখুৱাও আৰু ব্লাছ এখন মই 3-in-1 পেলেট পেকৰ মোৰ ফেভৰেট পেকৰ এখন পেলেটৰ পৰা মই একেবাৰে কণ্টৰ কৰিলো তাৰ পিছত ব্লাছ এটা লাইট কালাৰৰ যেহেতু তাৰ স্কিন কালাৰটো অকমান লাইট তো লাইট কালাৰৰ ব্লাছ লগাইছো আৰু নোজটো কণ্টৰ কৰিলো নোজটো কণ্টৰ কৰোতে অকমান প্ৰথমতে বেয়া হৈছিলে তাৰ পিছত হেতু আকৌ মানে খহি পেহি মানে অলপ ঠিক কৰি ললো আৰু মোৰ তাৰমানে কেনেকুৱা হয় মোৰ মানে এটা বস্তু মানুহে যে কয় যে মানে চায়ে থাকে কিবা কিবি উলাই থাকে মোৰ তেনেকুৱা মানে একদম পারফেক্টলি যেতিয়ালৈকে মোৰ মানে ঠিক নোহোৱা যেন লাগে মই মানে লাগিয়ে থাকো মানে সেইটো বস্তু বেলেগৰ চকুত একো নাথাকিব পাৰে যে ঠিকে আছে ভালে হৈছে কিন্তু মোৰ চকুত মানে তেনেকুৱা যদি মই নিজে কৰিছো মই মানে বহুত চাও মানে এইটো ইফালে কিবা ৰৈ গল নেকি তাৰ পিছত মানে স্যাটিসফ্যাকশনটো আহে যে ঠিকে আছে আৰু মই ভাবো এইটো বস্তু চবৰে হ'ব লাগে মানে এইটো চিন্তাটো যে মানে কতো যাতে একো নাথাকে আৰু পাৰালৈকে এইটো চেষ্টা কৰিব লাগে মানে খুটি নাতিবিলাক যাতে নাথাকে তাৰ পিছত মই লিপ লাইনাৰ সুইচ বিউটিৰে ইউজ কৰিছো মই আজি বেছিভাগ প্ৰডাক্ট পেক আৰু সুইচ বিউটিৰে লগাইছো তাৰ পিছত এটা ব্ৰাউন কালাৰৰ নিউড শেড এটা লৈছো লৈ পেলাই ফৰএভাৰ 52 পেলেটৰ মানে লিপ পেলেটৰ পৰা আপোনালোকে ধুনিয়াকে চাই যাব আৰু প্ৰেক্টিস কৰি যাব ঘৰত একো মুখ দিব নালাগে খালি যদি ভাল পায় যদিহে ভাল পায় দে মই কোৱা নাই যে ভিডিওটো চোৱাৰ লগে লগে আপোনালোকে লাইক সাবস্ক্ৰাইব কৰিব যদিহে ভাল পায় আৰু আপোনাৰ কিবা কামত আহা যেন লাগিছে তো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব যাতে ভিডিওবিলাক চাই থাকিব পাৰে পিছলৈ আৰু বেল আইকনটো প্ৰেছ কৰি থব তেনে ফ্ৰেন্ডছ আজিলৈ আহিছো পুনৰ লগ পাম আৰু এটা নতুন ভিডিওৰ সৈতে বাই বাই